হেল্ল' এভৰিৱান, মই ধ্ৰুৱশ্ৰী ৰাজখোৱা আন এটা ভিডিঅ' লৈ আহিছোঁ তোমালোকৰ ওচৰলৈ। আৰু এই ভিডিঅ'টোত আমি যিহেতু আগৰ ভিডিঅ'টোত আমি কাৰ্বকেটায়ন ইণ্টাৰমিডিয়েটটোৰ কথা আলোচনা কৰি আছিলোঁ, গতিকে তাৰ অকণমান ডিটেইলত যাবলৈ চেষ্টা কৰিম। কাৰ্বকেটায়ন ইণ্টাৰমিডিয়েটটোৰ একচুৱেলি ষ্ট্ৰাকচাৰটো কেনেকুৱা হয়, তাত কাৰ্বন এটমটোৰ হাইব্ৰিডাইজেশ্যন কি হয়, সেই কথাবোৰ আমি জানিবলৈ চেষ্টা কৰিম। এতিয়া তোমালোকে যিহেতু কাৰ্বকেটায়নৰ এটা ভিডিঅ' দিয়া হ'ল আৰু সেই ভিডিঅ'টোত কোৱা হৈছিলে যিবোৰ কাৰ্বকেটায়ন থাকে, অবভিয়াছলি কেটায়ন নামটোৰ পৰা গম পাইছা যে কাৰ্বকেটায়নছ আৰ পজিটিভলি চাৰ্জড। ফাৰ্ষ্ট কথাটো হৈ গ'ল কাৰ্বকেটায়নবোৰ পজিটিভলি চাৰ্জড হয়, আৰু ইয়াত যিটো পজিটিভ চাৰ্জ থাকে সেইটো ক'ত থাকিব? কাৰ্বন এটমত থাকিব। এতিয়া এই যিটো কাৰ্বকেটায়ন আছিলে, কাৰ্বকেটায়নটোৰ যিটো কাৰ্বন, মই যদি চিম্পল এক্সাম্পল লওঁ, চিম্পলেষ্ট এক্সাম্পল এইটো হৈছে মিথাইল কাৰ্বকেটায়ন। এই মিথাইল কাৰ্বকেটায়নত এই যিটো কাৰ্বন আছে, সেই কাৰ্বনটোৰ যদি হাইব্ৰিডাইজেশ্যনটো আমি গম পাব পাৰোঁ, তেতিয়া আমাৰ কাৰণে খুব ভাল হ'ব। এতিয়া সেই কাৰ্বন যিটো আছে, সেই কাৰ্বকেটায়নটোৰ যিটো হাইব্ৰিডাইজেশ্যন, সেই হাইব্ৰিডাইজেশ্যনটো হৈছে sp2 হাইব্ৰিডাইজড কাৰ্বন হয় সেইটো। এতিয়া sp2 হাইব্ৰিডাইজড কাৰ্বন মানে কি? কাৰ্বনত একচুৱেলি কি হয় চাবা, কাৰ্বনত কি হয়, কাৰ্বনত 1s থাকে, 2s থাকে, 2px থাকে, 2py থাকে আৰু 2pz থাকে। এতিয়া এই যিবোৰ অৰবিটেল আছে, গোটেইকেইটা অৰবিটেল মই দেখুৱালোঁ, 1s 2s 2px 2py আৰু 2pz, মানে টোটেল 5টা অৰবিটেল আছে। খালি সেই 5টা অৰবিটেলত ইলেক্ট্ৰন টোটেল কেইটা থাকে? 6টা ইলেক্ট্ৰনছ থাকে, বিকজ কাৰ্বনৰ এটমিক নাম্বাৰ 6 হয়, তাত 6টা ইলেক্ট্ৰনেই থাকিব লাগিব। কিন্তু যেতিয়া মিথাইল কাৰ্বকেটায়ন ফৰ্ম কৰে, তেতিয়া সেই কাৰ্বনটো, সেই যিটো কাৰ্বন আছে, সেই কাৰ্বনটোত কি হয় কথাটো, সেই যিটো কাৰ্বন আছে, সেই কাৰ্বনটোত থাকে ছেক্সটেট। ছেক্সটেট মিনছ তাত 6 ইলেক্ট্ৰনছে থাকে ভেলেন্স শ্বেলত। এতিয়া সেই 6টা ইলেক্ট্ৰন কেনেকৈ থাকিব আমি জানিব লাগিব। তাৰ কাৰণে মই কাৰ্বনটো আঁকিলোঁ, এডাল ডেষ্ট ৱেডছ দিছোঁ, এইটো এইচ। এইটোৱে কি বুজায়? এইখন যিখন প্লেন আছে, সেই প্লেনখনৰ বেক ছাইডে আছে কাৰ্বনটো। ধৰি লোৱা ইয়াতে এখন প্লেন আছে, সেই প্লেনখনৰ ফ্ৰণ্টত, এয়া ফ্ৰণ্টত এটা এটম আছে, সেই ফ্ৰণ্টত থকা এটমটোৰ বেলেগ এডাল ৱেডজে বুজাব, আৰু সেই প্লেনখনৰ বেক ছাইডে থকা, মানে মোৰ হাতখনৰ পিছফালে থকা যিটো এটম হ'ব, তাক ডেষ্ট ৱেডজেৰে বুজাব। এতিয়া ডেষ্ট যে দিছোঁ, সেই ডেষ্টে বুজায় যে কাৰ্বনটো এই প্লেনখনত, মোৰ হাতখন যে আছে, সেই হাতৰ প্লেনখনত আছে, আৰু যিটো হাইড্ৰজেন মই দেখুৱাই থৈছোঁ ইয়াত, সেই হাইড্ৰজেনটো বেক ছাইডে আছে। গতিকে এই হাইড্ৰজেনটো বেক ছাইডে থাকিব, আৰু যিটো হাইড্ৰজেন ফ্ৰণ্টত থাকিব, সেইটো আমি এনেকৈ ছলিড ৱেডজ লৈ পেলাই দেখুৱাব পাৰোঁ, আৰু এটা হাইড্ৰজেন দেখুৱালোঁ। আৰু এটা এই প্লেনখনত থাকিব, এইখিনিত এটা কাৰ্বন আছে, সেই কাৰ্বনটো প্লেনখনতেই আছে, ইয়াতে মানে এইখিনিত কাৰ্বন আছে ধৰি লোৱা, আৰু এনেকৈ গৈ পেলাই এইখিনিতে হাইড্ৰজেনটো আছে। সেই হাইড্ৰজেনটো আমি এডাল ছলিড লাইনেৰে দেখুৱাম, এনেকুৱা হ'ব। আৰু ইয়াতে এটা এনেকুৱা অৰবিটেল থাকে, এজ ইউ হ'লে গোটেইটো এটা অৰবিটেল খালী। এইটো হৈছে আনহাইব্ৰিডাইজড পি অৰবিটেল। কি ক'লোঁ মই? আনহাইব্ৰিডাইজড পি অৰবিটেল। চ' কথাটো কি হয়, কাৰ্বনৰ যে sp2 হাইব্ৰিডাইজেশ্যন হয়, sp2 হাইব্ৰিডাইজেশ্যন হয়, ইয়াত এটা s ইনভলভ হৈ থাকে, আৰু ইয়াত p দুটা থাকে, এটা p আৰু এটা p। এনেকুৱা p কেইটা থাকিব? দুটা ইনভলভ হৈ থাকিব। সেইটো কাৰণে কি বুলি কোৱা হ'ল, এইটো sp2 হাইব্ৰিডাইজ কাৰ্বন এটম। আৰু সেই sp2 হাইব্ৰিডাইজ যিটো কাৰ্বন এটম হয়, তাত যিকেইটা হাইব্ৰিড অৰবিটেল ফৰ্ম হ'ব, যিহেতু তোমালোকে গম পাইছা ইয়াত যে এটা s আছে আৰু পিও দুটা আছে, গতিকে হাইব্ৰিড অৰবিটেল কেইটা ফৰ্ম হ'ব? টোটেল 3টা ফৰ্ম হ'ব, বিকজ এটমিক অৰবিটেলছ হুইচ আৰ কম্বাইনিং, তেনেকুৱা এটমিক অৰবিটেল কেইটা আছে? 3টা আছে। গতিকে 3টা এটমিক অৰবিটেলে কম্বাইন কৰিলে 3টা হাইব্ৰিড অৰবিটেল ফৰ্ম হ'ব, আৰু সেই হাইব্ৰিড অৰবিটেল কেইটা কেনেকুৱা হাইব্ৰিডাইজেশ্যন হ'ব? সিহঁতৰ sp2 হাইব্ৰিডাইজেশ্যন হ'ব। এইখিনিলৈকে ঠিকেই আছে। এতিয়া তাৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা হ'ব? ষ্ট্ৰাকচাৰটো চাবলৈ হ'লে আমি এনেকৈ চাব পাৰোঁ, এইটো s, ইয়াত s আছে, স্ফেৰিকেল s দেখা পাইছা, আৰু p কেইটা আছে, এইটো s আছে, এইটো p এটা, এইটো p দুটা, আৰু এইটো p তিনিটা। বাট 3টা p ইয়াত ইনভলভ নহয়, যিহেতু হাইব্ৰিডাইজেশ্যনটো হৈছে sp2, যিহেতু sp2 হাইব্ৰিডাইজেশ্যন, গতিকে ইয়াৰ এটা s, ছেকেণ্ড p আৰু এইটো থাৰ্ড p। ধৰি লোৱা টোটেল এটমিক অৰবিটেল s, মানে 2s, 2px আৰু 2py,
ইহঁতকেইটা কম্বাইন হৈছে 2pz আৰু 2px যি থৈছোঁ ইয়াত 2pz আৰু 2px আগত আছে আৰু মই সেইকেইটাই চাৰ্কেল কৰি দিলোঁ গতিকে 2pz আৰু 2px ইহঁতি কম্বাইন হৈছে 2sৰ লগত কম্বাইন হৈ পেলাই কি ফৰ্ম কৰিলে ব্লু কালাৰৰ হাইব্ৰিড অৰবিটেল কেইটা ফৰ্ম কৰিলে সেইটো যদি চিম্পল এক্সাম্পল দিবলৈ যাওঁ তোমালোকৰ ৰুমত যিখন ফেন লাগি আছে তিনিখন পাংখা আছে নিশ্চয় জানা তো সেই তিনিখন পাংখা যে আছে মোৰ ৰুমতো আছে এতিয়া এখন গতিকে সেই তিনিখন পাংখা যে আছে তিনিখন পাংখাৰ নিচিনাকৈ অৰবিটেল কেইটা থাকিব অৰবিটেল তেনেকুৱা তিনিটা হ'ব গতিকে মই যদি দেখুৱাওঁ তোমালোকক এখন এইখন পাংখা এখন এইখন আৰু এখন এইখন আৰু সেই ফেনখনত এডাল হেণ্ডেল থাকে ন হেণ্ডেল মানে কি যিডালত ৰোটেট কৰি থাকে ইয়াত এডাল ৰড এডাল থাকে ৰডডালতে ফেনখন ওলমাই থোৱা থাকে সেই ৰডডাল যদি তললৈও এক্সটেণ্ড কৰি দিওঁ অলপ তেতিয়া এনেকুৱা নিচিনা হ'ব আৰু সেইটো যদি মই লোব দি দিওঁ এনেকৈ এইটো লোবৰ নিচিনা হৈ যাব আৰু সেই লোবটোৱে হৈছে একচুৱেলি কি আনহাইব্ৰিডাইজড পি অৰবিটেল এতিয়া তোমালোকৰ নিশ্চয় ক্লিয়াৰ হ'ল যে যিটো কাৰ্বকেটায়ন ইণ্টাৰমেডিয়েট সেই ইণ্টাৰমেডিয়েটত যিটো কাৰ্বন থাকে সেই কাৰ্বন এটমটোৰ হাইব্ৰিডাইজেশ্যন হৈছে sp2 আৰু এটা পি অৰবিটেল কাৰ্বন এটমটোৰ এনেকুৱা থাকিব যিটো হাইব্ৰিডাইজেশ্যন নহয় সেইটোক আমি কি ক'ব লাগিব that will be called unhybridized p orbital p atomic orbital ক'ব পাৰোঁ because that is an atomic orbital আৰু বাকি যিকেইটা কম্বাইন হ'ল সেইকেইটাক আমি কি বুলি ক'ম হাইব্ৰিড অৰবিটেল বুলি ক'ম আৰু তেনেকুৱা হাইব্ৰিড অৰবিটেল কেইটা থাকিব তিনিটা থাকিব which are known as sp2 hybrid orbitals so কাৰ্বনটো যদি আমি ড্ৰ কৰিবলৈ যাওঁ তেতিয়া কাৰ্বন ডেছ দিম ডেছ ৱেটছ কেলে দিম যিটো হাইড্ৰজেন বেক সাইডে আছে তাক বুজাবলৈ সলিড ৱেটছ এনেকৈ কিয় দিম এইটো ফ্ৰণ্টত থকাটো আৰু এডাল সলিড লাইন দিম সেইটোৱে বুজাব প্লেনত থকাটো আৰু আনহাইব্ৰিডাইজ পি অৰবিটেলটো এনেকৈ থাকিব খালি এই আনহাইব্ৰিডাইজটো কি হ'ব ভেকেণ্ট হ'ব